আজি আকৌ মই ৰাতিপুৱা সোনকালেই গা পা ধুই আজৰি হ'লোঁ। ভাবিছিলোঁ গা পা ধুই আজৰি হ'লোঁ যদিও ঘৰটো বোলো লাহেকৈ দেৰিকৈ সাৰিম। কিন্তু মানুহজনে ক'লে নালাগে দিয়া, তুমি যদি গা পা ধুই আজৰি হ'লা তেতিয়াহ'লে ঘৰটো ময়ে সাৰি দিম। এওঁ বাৰু এনেকৈ মাজে মাজে সাৰি দিয়ে আৰু আচলতে কি হয় মানে মই তলেদি যোৱা হয় ন, সেইটো কাৰণে মানে গাটো ধোৱাৰ পিছত আৰু মই যদি ঘৰটো সাৰিবলৈ লওঁ মানে আকৌ মানে গা ধোৱা নোধোৱা একেটা নিচিনা হৈ যায় ন, সেইটো কাৰণে ক'লে নালাগে দিয়া, তুমি আকৌ নহ'লে গা ধুব লাগিব বোলে, ময়ে ঘৰটো সাৰি দিম। সেইটো কাৰণে এওঁ যিহেতু ওখ বাৰু খোৱাৰ কাৰণে অকণমান চাপৰি চাপৰি সাৰিবলৈ দিগদাৰ হয়। তথাপিও তেওঁ ধুনীয়াকৈ মোৰ দৰে বৰ মিহিকিয়ে সাৰে আৰু সেইটো কাৰণে এওঁ এয়া ধুনীয়াকৈ ঘৰটো সাৰিছে আৰু মই বোলো ভালেই হ'ল দিয়া, তুমিয়ে সাৰা। নমস্কাৰ মই শুভাকাংক্ষী ৰাইজসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া গা পা ধুই আজৰি হৈ আহিছোঁ। তাৰপৰা মা আহি পালেহি। মায়ে গোটেই মানে আজি দেখাই আছোঁ আপোনালোকৰ গোটেই কাপোৰৰ ভাণ্ডাৰ লৈ আহিছে। এইবোৰ দেখিছেনে, মা আহিছে গোটেই কাপোৰৰ বজাৰ মেলিছোঁ, এযোৰ আনিছে। কৈছে মোৰ মানে ল'লে তেওঁ আজি লৈ আনিছে মোলৈ দেই, মইনো বা ক'ত পিন্ধিম বাৰু, এখন চাদৰ, এইবোৰ চাদৰ, তাৰপৰা আকৌ এখন দহি বতা আনিছে, এখন চাদৰ, তাৰপাছতে আকৌ এযোৰ কাপোৰ, এযোৰ গোটেই মানে কাপোৰৰ বজাৰ হৈছে, এযোৰ এখন মেখেলা চাদৰ, এয়া তাৰপৰা আকৌ এইযোৰ বগা এযোৰ মোলৈ আনিছে বোলে, এযোৰ বগা চিলাবলৈ আছে, এইবোৰ চব আনিছে। তাৰপৰা আকৌ এযোৰ আনিছে, কোনযোৰ ভাল লাগে, মই কৈছোঁ দুজনীয়ে পিন্ধিলে হৈ যাব এনেও। এযোৰ ভাল লাগিছে, মোৰ আকৌ বগাযোৰ ভাল লাগিছে, বগা কাপোৰ লাগে বাৰু। তাৰপৰা আকৌ এইযোৰ একে মানে এই দুযোৰ আৰু তাৰপিছতে এযোৰ সেইখিনিয়ে আৰু কাপোৰ, আৰু এইযোৰ মানে কটনৰ মানে এনেই মানে নামঘৰ চামঘৰলৈ গ'লে পিন্ধি যাব পাৰি আৰু এতিয়া গৰম দিনত বহুত ধুনীয়া এযোৰ কটনৰ যে, মই সেইযোৰ জন্মাষ্টমীত পিন্ধিবলৈ লাগিব বোলো। সেইটো কাৰণে এতিয়া মায়ে মানে এইখিনি গোটেইখিনি চিলাবলৈ নিব, আৰু মোৰ ভাগৰো কেইযোৰমান আছে চিলাবলগীয়া কাপোৰ, তেওঁ সেইখিনি মানে দি দিম বুলি ভাবিছোঁ চিলাবলৈ, আৰু একেবাৰে বোলো লৈ যাব। গোটেই মানে এয়া বেগত ভৰাই লৈ আহিছে, এই বেগটোত ভৰাই লৈ আহিছে আৰু এয়া টোপোলা লৈ আহিছে হাতত। বৰ্তাহঁতৰ ঘৰৰ পৰা টোপোলা লৈ আহিছে হাতত, এয়া কি আনিছে, বৰ্তাহঁতৰ ঘৰত নাম কৰাইছিলে, এয়া আমালৈ দি পঠিয়াইছে ৰুটি ভাজি, তাকে মায়ে গৈ লৈ আহিছেগৈ, এতিয়া আমি খাম। একোৱে খোৱা নাই, এতিয়াহে খাম আৰু দেই, এতিয়া মায়ে লৈ আহিছেগৈ, সেইটো কাৰণে ৰৈ দিলোঁ আৰু একেবাৰে বোলো তেওঁ ফোন কৰি দিলে নাই বোলে ৰুটি ভাজি বনাইছোঁ বোলে, আমাৰ ঘৰত নাম এভাগ কৰাইছিলোঁ, সেইটো কাৰণে আৰু তাকে খাম আৰু এতিয়া গোটেইখিনি উলিয়াই লৈ। আমাৰ এওঁ আকৌ মাছ ল'বলৈ গৈছে, মাছৰ দাদাজনক ফোন কৰিছিলে, আহিলে। এতিয়া সেয়া বাহু মাছ মই ভাল পাওঁ খাই, সেইটো কাৰণে বাহু মাছ লৈছে আজি, তাকে মায়ে আকৌ মাংস লৈ আহিলে বোলে। মাছ মাংস থ'লে দুটাই খাবা আৰু দেখিছেনে, ভাজি ৰুটি, সেইখন কাঁহীখন লৈ যাওক আপুনি তালৈ মাছটোত ল'বৰ কাৰণে। এয়া ৰুটি ভাজি খাওঁ বুলি উলিয়াই লৈছোঁ আৰু এওঁ আহিব, মই খাই থাকোঁ। ঘৰত যিমানে বনাই নাখাওঁ লাগে, কিন্তু এনেকৈ যে নামৰ হওক বা কিবা বনাই দিয়া হওক ন, সেই বস্তুটো যে ইমানেই টেষ্টি লাগে ন খাই, বহুত ভাল লাগে। এই ঘুগুনিটো খাই বহুত ভাল লাগিছে, এই গ্ৰীণ মটৰৰ ঘুগুনিটো যে ইমান ভাল লাগে ন, মজা। এয়া বাহু মাছ যে ইমানেই ভাল পাওঁ নহয় মই। কোনে কোনে বাহু মাছ ভাল পায় বাৰু জনাব দেই, মই কিন্তু বহুত ভাল পাওঁ। এয়া বাহু মাছ 1 কেজি মানেই হ'ব ন। এয়া বাহু মাছটো খাই ভাল লাগে, কিন্তু দামটো বেছি আৰু নাই। মই খালোঁৱে তেনেকুৱা। তুমি নতুনকৈ ল'লা নাই? এয়া আজি আমাৰ দুপৰীয়া সাঁজ মায়ে ৰান্ধিলে দেই, মাংস বনালে, এয়া মাছৰ এয়া বাহু মাছৰ জোল ভোলৰ লগত বনাইছে, মাছৰ পেটু বনাইছে, এয়া ধুনীয়াকৈ এওঁ আনি আছে, মা কাঁহীখনো আৰু সেয়া খাবলৈ লৈছোঁ আৰু এতিয়া আমাৰ বেছি মানুহ খাই বৈ এয়া মা কাঁহীও লৈ আহিছে মায়ে। মা নেমু কাটি আনিব দেই। খাবলৈ বুলি বহিছোঁ আৰু এতিয়া খাই মেলি লওঁ আৰু
ভাতকেইটা যিহেতু গৰমটো বেছি আৰু সোনকালে নাখালে যে খাবলৈ মনেই নাযায়, যিহেতু দেৰি হৈ গ'ল আমাৰ ভাত খোৱা বাৰু। এতিয়া তোমাৰ এইটো সেয়াই আৰু খাই মেলি লওঁ আৰু ভাতকেইটা।